এফালে আহিছোঁ ফাৰ্ষ্ট এইটো যে সিদিনাখন আমি যে আহিছিলোঁ লোকেশ্যনটো প্ৰকল্পৰ ফালে এফালে কহুৱা বন বুলি নকয় জানো গাইছ ৰিলছ বনোৱাত বিজি এজনী চাওক ৰিলছ বনাই আছে নমস্কাৰ আপোনালোক সকলোকে নেহাবাই ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে, আমিও ভালে আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক, আপোনালোকে শেষলৈকে চাই যাব। আজি দেখিছে একদম দুৰ্গা পূজাৰ কাৰণে ফটোশ্বুট কৰিম আমি। একদম ধুনীয়াকৈ ওলাই লৈছোঁ, ভাল লাগিছে, একে দেৱী দেৱী লাগিছে। এয়া কি কৰিবা ইয়াত ফটোশ্বুটত লাগিব ন বহুত। আমাৰ ইয়াত দেখিছেনে, আমাৰ ইয়াত যে ফুলি এয়া আমি নিজে বনাইছোঁ দুজনীয়ে। এয়া তাইও বনাইছে, এডাল যে এডাল মণিগুটি দি একদম মিলাই মিলাই বনাইছোঁ, নহ'লে ভাল নালাগিব দেখাত। আৰু এইফালেহে লগালোঁ, এইফালে নলগা যিহেতু এতিয়া স্কুটিলৈ যাব লাগিব। সতীৰাধিকা লোকেশ্যন তাত কৰিম, সতীৰাধিকা মন্দিৰত। সেইটো কাৰণে স্কুটিলৈ যাব লাগিব ন, নহ'লে বেয়া হৈ যাব। সেইটো কাৰণে ইয়াতে এনেকৈ লগাই লৈছোঁ আৰু। এয়া এতিয়া আমি স্কুটিত আহি আছোঁ, মানে অকল ৰখিছোঁহে। ভিডিঅ'টো এনেকৈতো আমি চলাই কৰিব নোৱাৰোঁ ন, সেইটো কাৰণে এইফালে আহিছোঁ ফাৰ্ষ্ট। এইটো যে সিদিনাখন আমি যে আহিছিলোঁ লোকেশ্যনটো প্ৰকল্পৰ ফালে এফালে কহুৱা বন বুলি নকয় জানো, কহুৱা বন আছে। এইফালে কহুৱা বনৰ ফালে গৈছোঁ ফাৰ্ষ্ট শ্বুট কৰিবলৈ, তাৰপিছত সতীৰাধিকা মন্দিৰ যাম। এতিয়া চলাই গওঁ নেকি চাই মেলি পঢ়িম, সেইটো কাৰণে ৰখি লৈছোঁ আৰু। এতিয়া আমি শ্বুট কৰা ফাৰ্ষ্ট লোকেশ্যন আহি পালোহি। এয়া চাওক হিমাংশু আৰু ফৌৱে কহুৱা বন ছিঙি আছে। ধুনীয়া লাগিছে ন লোকেশ্যনটো। ইয়াত এতিয়া ফাৰ্ষ্ট শ্বুট হ'ব। বতৰটো দেখোন অকণ বেয়া কৰি আহিছে, কি হ'ব এতিয়া? বৰ সোনকালে ইয়াত ফটো উঠি ভিডিঅ' বনাই সতীৰাধিকা যাওঁ আৰু। এইফালেও শ্বুট হৈ আছে, এইফালে পথাৰ এইফালেও। আমাৰ ফটোশ্বুটটো ক'ত কৰিছোঁ জানে? মোবাইলত কৰিছোঁ, কেমেৰাত নহয়। কিন্তু ধুনীয়া ধুনীয়া ফটো উঠে চাওক, একদম DSLR নিচিনা। কি মোবাইল লৈছা হে? কি মোবাইল লৈছা? এডিট কৰিব লাগিব, বগাটো বেছি হ'ল, এইখন কলা হ'ল, কাটি দিয়াচোন। আমাৰ ফটোশ্বুটত কেমেৰা নালাগে বুজিছ, বহুত ধুনীয়াকৈ DSLR মোবাইল এটা লৈছে। একেবাৰে কি পৰ্ট্ৰেট, একে DSLR নিচিনা লাগে। চাই মেলি মোবাইলত, সেইটো কাৰণে কেমেৰা নল'লোঁ আৰু। চাওকচোন একেবাৰে এয়া চাওক, কেমেৰা নিচিনা ছেম। এয়া ফটোশ্বুট চলি আছে গাইজ। ভাল হ'ব। দুৰ্গা মা ফটোশ্বুট দেখিছে গাইজ, এয়া চাওক। আৰু কিমান উঠিলিচোন কহুৱা বন্দি, কিমান ফটো পায়। সেই তাত নবহে নহয়, সেই ওখখনিত বহিব লাগিছে। হ'ব নালাগে দে, বহি পেলাই উঠিব। হেল্ল' চাইমণি, চাইমণি কলা কি কৰিম নাচাওঁ। ইয়াতে বহুত মহ, তেতিয়াও কৰিছোঁ আৰু। এয়া ধূনা শেষেই হ'ল। হেল্ল' গাইজ, এয়া চাওক শ্বুট হৈছে আৰু অলপ অলপ কমপ্লিট। তেওঁলোকে এতিয়া ৰিলছ বনাই আছে, এয়া দেখিছে। ভাল লাগিছে দুইজনীক ৰিলছ বনোৱাত পুৰা বিজি। আৰু এটা আহিছে, এইটো পিছফালে ৰখি আছে ইয়াত। বতৰটো চাওক কি ধুনীয়া, বৰষুণ আহিব চাগে আজি। গাইছ ৰিলছ বনোৱাত বিজি এজনী, চাওক ৰিলছ বনাই আছে। নিজৰ ইউটিউব চেনেল বাদ দি ৰিলছত লাগি গ'ল। আমাৰ ফটোশ্বুট কৰি হ'ল, এতিয়া আমি এইখিনি ৰিলছ বনাব আহিছোঁ ন। চাই দিয়া হ'ল আৰু ভালে ভালে ফটোশ্বুট। বৰষুণ আহিব বুলি ভাবিছিলোঁ, এনেকুৱাই বতৰটো বেয়া কৰিছিল নহয়। এতিয়া একদম কেনেকুৱা ৰ'দ চাওক। এতিয়া এইটো গান বনাওঁ। আমি শ্বুট কৰি আহিলোঁ, এয়া চাইমণিহঁতৰ ঘৰ পালোহি। এতিয়া আকৌ বাৰ্থডে পাৰ্টি আছে, তাকো দুটা। এয়া কাপোৰ কানি খুলি আকৌ বাৰ্থডে পাৰ্টিলৈ যাব লাগিব। হা, বাৰ্থডেলৈ যাবানে নোযোৱা? এতিয়া লাহে লাগিছে আৰু, তেতিয়াও যাবই লাগিব, বেয়া পাব নহ'লে। ফ্ৰেছ হৈ পালে এতিয়া বাৰ্থডে পাৰ্টিলৈ গৈ আছোঁ।
এতিয়া বাৰ্থডে পাৰ্টি পালোহি এয়া আমাৰ বাৰ্থডে গাৰ্ল হেল্ল' কোৱা Hi, hello. আমি এক কপি উঠৰ এইটো বাৰ্থডে কি হা দুই মাহ দি আমি এতিয়া তোমাৰ কেইবছৰ হ'ল আজি 10 বছৰ বা ডাঙৰ হ'ল আৰু এটা বাৰ্থডে পাৰ্টি খাই আহিছো আৰু এটালৈ আহিছো খাব পাৰিবানে মোৰো মানে পেট ভৰি আছে তেতিয়াও আহিছো আকৌ বেয়া পাব নহয় নহ'লে এতিয়া বাৰ্থডে পাৰ্টিলৈ আহিলো এইয়া চাওক আমাৰ বাৰ্থডে গাৰ্ল ভেবে বাৰ্থডে গাৰ্ল এফালে চোৱা চায়ে আছা বাৰ্থডে গাৰ্লে বাৰ্থডে পাৰ্টি খাই হ'ল এতিয়া ঘৰলৈ আহিছোঁ এয়া চাইমনিও আহিছে আমাৰ মানে শ্বৰ্ট ফিল্মখন যে বনাইছিলোঁ এখন ডাবিং দিব আছে তাকে এতিয়া ডাবিং দিওঁ কোনো নাই ঘৰত যা 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 তই যা